হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 2 ইউনিটছ এণ্ড মেজাৰমেণ্টৰ ওপৰত আলোচনা কৰিছিলোঁ। আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ? ৰিলেটিভ এৰৰ, তাৰপিছত পাৰ্চেণ্টেজ এৰৰ আৰু এবছলিউট এৰৰ কাক কয়, হয়নে? আজি আমি এটা নতুন টপিকৰ ওপৰত আলোচনা কৰিম। সেইটো কি হৈছে? কম্বিনেশ্যন অফ এৰৰ। মানে আমি এৰৰসমূহ যেতিয়া কম্বাইন কৰোঁ তেতিয়া আমি তাক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম, ঠিক আছে? মানে কি আমি এডিশ্যন, ছাবট্ৰেকশ্যন, তেনেকৈ আকৌ মাল্টিপ্লিকেশ্যন, ডিভিজন, এই সকলোবোৰত আমি এৰৰসমূহ কেনেকৈ ইউজ কৰিম, ঠিক আছে? এতিয়া এৰৰ অফ এ ছাম এণ্ড এ ডিফাৰেঞ্চ, মানে কি এডিশ্যন আৰু ছাবট্ৰেকশ্যনত কি হিচাপে বিহেভ কৰিব, ঠিক আছে? এতিয়া কি দিয়া আছে প্ৰথমতে? when two quantities are added with error, their mean values are added and their mean absolute errors are also added. মানে কি হয়, যেতিয়া আমি দুটা ফিজিকেল কোৱান্টিটি কি কৰিম? এড কৰিম। কাৰ লগত? এৰৰ। মানে কি আমি যেতিয়া মেজাৰমেণ্ট কৰোঁ তেতিয়া কি হয়? আমি প্ৰত্যেকবাৰে কি ভেলু বেলেগ বেলেগ পাওঁ। মানে কি হয়, প্ৰত্যেক ভেলুৰ কাৰণে কি হয়? এৰৰ বেলেগ বেলেগ, সেইকাৰণে কি ক'ম আমি? তাৰ লগত এৰৰ আহে, হয়নে? এতিয়া আমি ধৰি লওঁ দুটা ফিজিকেল কোৱান্টিটি, কি লোৱা? কনচিডাৰ টু কোৱান্টিটিজ। আমি যেতিয়া এক্সপেৰিমেণ্ট কৰিছিলোঁ তেতিয়া কি পাইছিলোঁ? ধৰি লোৱা কোৱান্টিটিটো এ, মানে কি আমি যেইবাৰ এক্সপেৰিমেণ্ট কৰিছিলোঁ মানে কি আমি 5-6 বাৰলৈকে এক্সপেৰিমেণ্ট কৰিব পাৰোঁ, মানে 10 বাৰলৈকেও কৰিব পাৰোঁ। সেইকাৰণে আমি কি গোটেই ভেলুকেইটা কি লওঁ? আমি মিন ভেলুটো লওঁ, হয়নে? মানে কি আহিব? এ মিন। আৰু তাৰ লগত যিহেতু কি থাকে? আমাৰ এৰৰ থাকে, সেইকাৰণে আমি কি লওঁ? এবছলিউট এৰৰখিনি প্ৰত্যেকৰে উলিয়াওঁ আৰু তাৰ পৰা কি লওঁ? মিন লওঁ, হয়নে? মানে কি আহিব? মিন এবছলিউট এৰৰ, মানে কি ডেল এ মিন। এইখিনি মনত আছেনে? যোৱা ভিডিঅ'ত কৈছিলোঁ। তেনেকৈ আৰু এটা লৈ লোৱা কি? বি ইকুৱেল টু বি মিন প্লাছ মাইনাছ ডেল বি মিন, মানে কি এইটো হৈছে মিন এবছলিউট এৰৰ। এতিয়া ইয়াৰ মতে চোৱা, যেতিয়া কি আমি দুটা কোৱান্টিটি এড কৰিম তেতিয়া কি হ'ব? সিহঁতৰ এৰৰসমূহৰ লগত কি কৰিম? এড কৰিম। তেতিয়া দ্য মিন ভেলুজ আৰ এডেড, মানে কি এই মিন ভেলু দুটা কি হৈ যাব? এড হৈ যাব। আৰু লগতে কি হ'ব? এণ্ড দেয়াৰ মিন এবছলিউট এৰৰ্ছ আৰ অলছ' কি হ'ব? এডেড, মানে কি এই এৰৰকেইটাও লগতে কি হৈ যাব? এড হৈ যাব। মানে কেনেকৈ হ'ব? এতিয়া ইয়াত এডিশ্যন বুলি লিখি লওঁ। মানে কি যেতিয়া আমি এ আৰু বিক কি কৰিম? এড কৰিম। তেতিয়া আমি কি পাম? যে সিহঁতৰ কি হ'ব? এই মিন ভেলুকেইটা এড হৈ যাব। এ মিন প্লাছ কি আহিব? বি মিন, হয়নে? তাৰপিছত কি হ'ব? প্লাছ মাইনাছ, যিহেতু কি হয় এবছলিউট এৰৰকেইটা পজিটিভো হ'ব পাৰে, নিগেটিভো হ'ব পাৰে। সেইকাৰণে আমি কি লৈছিলোঁ? প্লাছ মাইনাছ লৈছিলোঁ। আৰু কি মিন এবছলিউট এৰৰকেইটা কি হ'ব বুলি কৈছে? ইয়াত এড হ'ব। সেইকাৰণে কি লিখিম? ডেল এ মিন প্লাছ ডেল্টা বি মিন। ইমানলৈকে ঠিক আছে? বুজি পালা? মানে আমি কি যেতিয়া আমি এটা কি কৰোঁ? এক্সপেৰিমেণ্ট কৰোঁ, তেতিয়া আমি কি ভেলু বহুত পাই যাওঁ। সেই ভেলুখিনিৰ পৰা আমি কি লওঁ? এটা মিন ভেলু লওঁ। আমি যেতিয়া ফিজিকেল কোৱান্টিটিটো কি ৰিপৰ্ট কৰিব লাগে তেতিয়া কি লওঁ? আমি এই মিন ভেলুটো লওঁ গোটেইকেইটা ভেলুৰ মাজত। আৰু কি যিহেতু প্ৰত্যেক ভেলুৰ কি হয়? এৰৰ থাকে, সেইকাৰণে প্ৰত্যেকৰে আমি কি উলিয়াওঁ? মিন কি এবছলিউট এৰৰ উলিয়াওঁ। আৰু সেইকাৰণে গোটেই এবছলিউট এৰৰখিনিৰ পৰা আমি কি লওঁ? এটা মিন এবছলিউট এৰৰ লওঁ, হয়নে? সেইকাৰণে আমি ফিজিকেল কোৱান্টিটিটোক এনেকৈ ৰিপ্ৰেজেণ্ট কৰা যায়, ঠিক আছে? আৰু যেতিয়া আমি এই দুইটা এড কৰিম তেতিয়া কি হ'ব? এই মিন ভেলুকেইটাও এড হৈ যাব আৰু এই মিন এবছলিউট এৰৰকেইটাও কি হৈ যাব? এড হৈ যাব। আৰু ইয়াক ৰিপ্ৰেজেণ্ট এনেকৈ কৰে। বুজি পালা ইমানলৈকে? ঠিক আছে? এতিয়া আহিব কি? আমি ছাবট্ৰেক্ট কৰিলে কি হ'ব? when two quantities are subtracted with error, their mean values are subtracted but their mean absolute errors get added. মানে কি যেতিয়া আমি দুটা কোৱান্টিটি কি কৰিম? ছাবট্ৰেক্ট কৰিম বা মাইনাছ কৰিম, তেতিয়া কি হ'ব? তাৰ এই মিন ভেলুকেইটা কি হৈ যাব? ছাবট্ৰেক্ট হ'ব। আৰু ইয়াৰ এই এবছলিউট এৰৰকেইটা, মিন এবছলিউট এৰৰকেইটা কি হৈ যাব? প্লাছ হ'ব, মানে কি এড হ'ব। সেইটো সদায় মনত ৰাখিবা যে এডিশ্যনতো কি হয়? মিন এবছলিউট এৰৰকেইটা এড হয় আৰু ছাবট্ৰেকশ্যনতো কি হ'ব? এই মিন এবছলিউট এৰৰকেইটা এড হ'ব, ঠিক আছে? এতিয়া এইটো আমি যদি ৰ'বা, এইটো কি হ'ব? ছাবট্ৰেকশ্যন। ছাবট্ৰেকশ্যনত কি হ'ব? লিখি লোৱা। ছাবট্ৰেকশ্যন
a minus b মানে কি হ'ব a mean minus কি হ'ব b mean আহিব হয়নে আৰু কি হ'ব তাৰ যেহেতু এই mean absolute error কিটা এড হৈ যায় সেইকাৰণে কি হৈ যাব দুইটা এড হৈ যাব তোমালোকে ঠিক আছে এতিয়া তোমালোকে এটা এক্সাম্পল লৈ লোৱা তেতিয়া তোমালোকে ভালকে বুজি পাবা এখিনি হল মোহাই দিও তা লৈ লো কোৱেশ্চনটা লিখি লোৱা কোৱেশ্চনটো কি দিছে the volume of two bodies are measured to be v1 equal to 10.2 plus minus 0.02 মানে কি তাৰ mean value লগত কি আছে error টো আছে plus v2 কিমান আছে 6.4 plus minus 0.01 centimeter cube এতিয়া আমি কি কৰিব লগা আছে calculate the sum and difference in volume with errors মানে কি উলিয়াব লগা আছে ইয়াৰ এডিশন মানে কি sum উলিয়াব লগা আছে আৰু কি difference বাকি subtraction উলিয়াব লগা আছে এতিয়া লিখি লোৱা কি কি দি আছে solution given ki v1 equal to kiman dia ase 10.2 plus minus 0.02 centimeter cube aru ki dia ase v2 6.4 plus minus 0.01 centimeter cube holi man leke thik ase eta ki kobo lage sum mane ki add lebo lage therefore sum to ki hobo v1 plus v2 মানে কেনে কয় v1 plus v2 ইয়াত কি হ'ব এডিশনত কি আছিল এই মিন ভ্যালু কিটা কি হয় এড হয় আৰু কি হ'ব লগতে এই মিন অ্যাবসলিউট এরর কিটা কি হ'ব এড হ'ব মানে আমি কেনেকে লিখিম ইয়াত 10.2 plus 6.4 মানে লগতে একেলগে কি হ'ব মিন ভ্যালু কিটা আহিব প্লাস মাইনাস এতিয়া কি হ'ব অ্যাবসলিউট এরর কিটা এড হ'ব 0.02 plus 0.01 কিমান আহিব সেন্টিমিটার কিউব মানে কিমান আহিব আনসারটো 16.6 প্লাস মাইনাস কিমান আহিব 0.03 সেন্টিমিটার কিউব বুজি পালা এডিশনৰ কি হয় এই মিন ভ্যালু কিটা এড হয় আৰু লগতে কি হ'ব এই মিন অ্যাবসলিউট এরর কিটা কি হ'ব এড হ'ব ঠিক আছে এতিয়া আমি কি কৰিব লাগিব ডিফাৰেন্স লিব লাগে মানে কি v1 minus v2 লিব লাগে গানি ইয়াত কি আহিব 10.2 ইয়াত কি হয় হদায় সাবট্ৰাকশনত এই মিন ভ্যালু কিটা কি হয় মাইনাস হয় minus 6.4 plus minus 0.02 আৰু সাবট্ৰাকশনত হদায় কি হয় মিন অ্যাবসলিউট এরর কিটা প্লাস হয় বাকি হয় এড হয় এখানে কি হয় প্লাস 0.01 হদায় মনত ৰাখিবা দেই এডিশন আৰু সাবট্ৰাকশনত কি হয় মিন অ্যাবসলিউট এরর কিটা হদায় এড হয় এটা কিমান আহিব 3.8 আহিব প্লাস মাইনাস 0.03 সেন্টিমিটার কিউব ঠিক আছে বুজি পালা এখিনি আছিল কি এরর অফ সাম এন্ড ডিফারেন্স হ'ব খেলুৱা মহাই দিওঁ এতিয়া 2 নম্বৰটো কি হ'ব যে মাল্টিপ্লিকেশন আৰু ডিভিজনত এৰৰসমূহ কি হয় দুই নম্বৰটো লিখি লোৱা errors in multiplication and division ইয়াৰ তোমালোকে স্টেটমেন্টটো লিখি লোৱা কি দি আছে errors in multiplication and division কি দিছে when two quantities are multiplied or divided the relative error in the result is the sum of the relative error in the
মাল্টিপ্লায়াৰ্ছ অৰ ডিভিজৰ মানে কি তাৰ যোনটো আমি ৰিজাল্ট পাম সেই ৰিজাল্টটোৰ ৰিলেটিভ এৰৰটো কি হ'ব কাৰ ইকুৱেল হ'ব আমি যিকেইটা আমি কোৱান্টিটিয়ে কি কৰিম মাল্টিপ্লাই বা কি ডিভিজন কৰিম সেইকেইটা কি হ'ব ৰিলেটিভ এৰৰটোৰ এডিশ্যন হ'ব বা কি ছাম হ'ব ঠিক আছে তোমালোকে ধৰি লোৱা দুটা কোৱান্টিটি ধৰি লোৱা কনচিডাৰ টু physical quantities A and B whose values are measured values are A plus minus delta A and B plus minus কি ডেল্টা বি ইয়াত তোমালোকে ভুল নকৰিবা মই অথনি আগৰ ভিডিঅ'টোত আৰু কি অথনি যে দেখুৱাইছিলোঁ যে এ মিন আৰু কি আছিলে ডেল্টা এ মিন আছিলে মানে কি এইটো কি হয় আমাৰ যিখিনি আমি এক্সপেৰিমেণ্টত ভেলু পাইছিলোঁ তাৰ কি হয় মিনটো হয় প্লাছ মাইনাছ কি হয় তাৰ মিন এবছলিউট এৰৰটো হয় ইয়াত ই কি হিচাপে বিহেভ কৰিব মিন ভেলু হিচাপে বিহেভ কৰিব আৰু ই কি হিচাপে বিহেভ কৰিব মিন এবছলিউট এৰৰ মানে মিন লিখি থাকোঁতে মানে বস্তুটো দীঘল হৈ যায় অকণমান লিখিবলৈ অসুবিধা হয় সেইকাৰণে এনেকৈ লিখি দিয়া হৈছে দেই ভুল নকৰিবা তেনেকৈ এইটো কি বিটো হৈছে কি মিন ভেলু মানে যিকেইটা আমি মেজাৰ্ড কোৱান্টিটি পালোঁ তাৰ কি মিন ভেলুটো আৰু বিটো কি ডেল্টা বিটো কি হ'ব মিন এবছলিউট এৰৰ ঠিক আছে আৰু আমি ৰিলেটিভ এৰৰ কেনেকৈ উলিয়াইছিলোঁ মনত আছেনে তোমালোকৰ ৰিলেটিভ এৰৰ কি আছিলে আমি কি লৈছিলোঁ প্ৰথমতে ওপৰত কি আহিছিলে এই মিন এবছলিউট এৰৰ আছিলে ডিভাইডেড বাই কি আছিলে মিন ভেলুটো আছিলে হয়নে মানে কি ডেল্টা এ মিন ডিভাইডেড বাই কি আছিলে এ মিন আছিলে হয়নে মানে মিন ভেলু অফ কি ভেলুখিনি মিন ভেলুটো আৰু কি আছিলে মিন এবছলিউট এৰৰটো এইটো ঠিক আছে ইমানলৈকে এতিয়া আমাক কি কৈছে যে মাল্টিপ্লাইড when two quantities are multiplied or divided the relative error in the result ধৰি লোৱা তোমাৰ আমি কৈছোঁ মাল্টিপ্লাই দেই মাল্টিপ্লাই যদি কৰোঁ ধৰি লোৱা এক্স ঠিক আছে এক্স ইকুৱেল টু আমি দুটা কোৱান্টিটি কি লৈছিলোঁ এ বি লৈছিলোঁ ঠিক আছে এ ইনটু বি ইমানলৈকে ঠিক আছে এতিয়া কি কৈছে মাল্টিপ্লাই or ডিভাইড দ্য ৰিলেটিভ এৰৰ ইন দ্য ৰিজাল্ট মানে কি এই ৰিজাল্টটোৰ ৰিলেটিভ এৰৰটো এই ৰিজাল্টটোৰ ৰিলেটিভ এৰৰ কি হ'ব এইফালে লিখি দিছোঁ দেই ডেল এক্স ডিভাইডেড বাই কি এক্স আহিব মানে যদি আমি কি এই ভেলুটো কিমান আহিব এক্স প্লাছ ডেল এক্স নিচাকৈ আহিব হয়নে মানে ইয়াৰ ৰিজাল্টটো এইটোক আমি এনেকৈ লিখিব পাৰোঁ মানে কি এক্সটো হৈছে মিন ভেলুটো আৰু মিন এবছলিউট এৰৰটো কি ডেল এক্সটো সেইকাৰণে আমি এটা ৰিলেটিভ এৰৰটো এনেকৈ লিখিব পাৰোঁ হয়নে ইকুৱেলটো কি হ'ব ইয়াৰ ৰিলেটিভ এৰৰটো কি বুলি কৈছে ছাম অফ দ্য ৰিলেটিভ এৰৰ ইন দ্য মাল্টিপ্লায়াৰ অৰ ডিভিডৰ মানে কি ডিভিজৰ মানে কি এই যে আমি যে দুটা মাল্টিপ্লাই কৰিছোঁ ইয়াৰ কি হ'ব ৰিলেটিভ এৰৰকেইটাৰ ছাম হ'ব ইয়াৰ ৰিলেটিভ এৰৰটো কি হ'ব ইয়াৰ পৰা যদি চোৱা ইয়াৰ সাপেক্ষে ডেল এ বাই এ আহিব হয়নে আৰু কি হ'ব বুলি কৈছে ছাম হ'ব মানে কি এড হ'ব মানে কি হ'ব তাৰপিছত ডেল্টা বি বাই বি বুজি পালা ষ্টেটমেণ্টটো বুজি পালানে যে কি কৈছে যেতিয়া আমি দুটা কোৱান্টিটি মাল্টিপ্লাই কৰিম তাৰ ৰিজাল্টৰ ৰিলেটিভ এৰৰটো আমি জানো যে ডেল্টা কি হয় এ মিন মানে কি মিন এবছলিউট এৰৰ ডিভাইডেড বাই কি আহে মিন ভেলুটো আহে সেইকাৰণে ইয়াত কি আহিছে এইটো যে আমি লিখিছোঁ এনেকৈ লিখাৰ কাৰণে আমি ইয়াত কি লিখিছোঁ ডেল্টা এক্স লিখিছোঁ ইয়াত মিনটো লগাই দিয়া নাই সেইটো তোমালোকে বুজি ল'বা ঠিক আছে ইয়াত লিখি দিছোঁ সেইকাৰণে ডিভাইডেড বাই এক্স মানে কি মিন ভেলুকেইটা কি মিনটো এক্সটো আহিলে ইয়াত হ'ল তাৰপিছত কি হ'ব ইকুৱেল টু কি ছাম অফ কি ৰিলেটিভ এৰৰকেইটা কি ছামটো মানে কি আমি যিকেইটা কোৱান্টিটি কি কৈছোঁ আমি ইয়াত মাল্টিপ্লাই কৰিছোঁ সিহঁতৰ ৰিলেটিভ এৰৰকেইটা কি হ'ব এড হৈ যাব ইমানলৈকে বুজি পালা তাৰপিছত আমি কি ডিভাইডটো যদি কৰোঁ কি হ'ব যেতিয়া আমি ডিভাইড কৰিলেও ছেম হ'ব ধৰি লোৱা ৱাই ইকুৱেল টু কি এ বাই বি মানে কি আহিব ইয়াৰ কি ৰিলেটিভ এৰৰটো কি হ'ব ডেল্টা ৱাই বাই কি ৱাই আহিব হয়নে আৰু এইকেইটা কি হ'ব ইয়াৰ ৰিলেটিভ এৰৰকেইটা এড হৈ যাব মাল্টিপ্লায়াৰ্ছ অৰ ডিভিজৰ বুলি কৈছে নহয় ইয়াৰ মানে দুইটা ক্ষেত্ৰতে কি হ'ব আমি যিকেইটা কোৱান্টিটিয়ে কি কৰোঁ মাল্টিপ্লাই বা ডিভাইড কৰোঁ সেইকেইটা কোৱান্টিটিৰ ৰিলেটিভ এৰৰকেইটা কি হৈ যাব এড হৈ যাব
মানে ইয়াত কি আহিব ডেল্টা এ বাই এ প্লাছ ডেল্টা বি বাই বি। ইমানলৈকে ঠিক আছে। আকৌ এবাৰ কৈ দিছোঁ, আমি যেতিয়া কি দুটা কোৱান্টিটি কি কৰিম ল'লোঁ, দুটা কোৱান্টিটি কি ল'লোঁ এ প্লাছ মাইনাছ ডেল এ আৰু কি ডেল্টা এ আৰু কি ল'লোঁ বি প্লাছ মাইনাছ ডেল্টা বি। ইয়াত এ কি বুজাইছে মিন ভেলুটো বুজাইছে আৰু ডেল্টা এ কি বুজাইছে মিন এবছলিউট এৰৰটো বুজাইছে। ঠিক আছে ইমানলৈকে। তাৰপিছত কি কৈছে যেতিয়া আমি এই দুটা কোৱান্টিটি কি কৰিম মাল্টিপ্লাই কৰিম, ঠিক আছে, তাৰ ৰিজাল্টটোৰ ৰিলেটিভ এৰৰটো, ৰিজাল্টটো আছিলে কি এক্স আছিলে, তাৰ ৰিলেটিভ এৰৰটো কি হ'ব ডেল্টা এক্স মিন ডিভাইডেড বাই এক্স মিন আহিব। মানে কি আমি ইয়াত মিন ভেলুটো যিহেতু এ লৈছোঁ সেইকাৰণে ইয়াত এক্স ল'ব পাৰোঁ। ঠিক আছে, ইকুৱেলটো কি হ'ব আমি যে এই কোৱান্টিটিকেইটা কি মাল্টিপ্লাই কৰিছোঁ বা কি ডিভাইড কৰিছোঁ সিহঁতৰ কি হ'ব ৰিলেটিভ এৰৰকেইটা এড হ'ব, বাকী ছাম অফ কি হ'ব ৰিলেটিভ এৰৰ্ছ। ঠিক আছে, অফ দ্য তোমাৰ ফিজিকেল কোৱান্টিটিজ। ঠিক আছে ইমানলৈকে বুজি পালা। মুঠতে তোমালোকে যেতিয়া মাল্টিপ্লিকেশ্যন আৰু ডিভিজন দেখিবা তেতিয়া তোমালোকে কি কৰিবা এই যে যিকেইটা কোৱান্টিটি দিয়া আছে সেইকেইটাৰ ৰিলেটিভ এৰৰকেইটা লৈ প্লাছ কৰি দিবা। ঠিক আছে ইমানলৈকে হ'ল। মোহাৰি দিওঁ। এতিয়া তোমালোকে এটা এক্সাম্পল লৈ লোৱা, এক্সাম্পলটো ধুনীয়াকৈ বুজি পাবা। মোহাৰি দিওঁ। কুৱেশ্যন এটা লৈ লোৱা এতিয়া, লিখি লোৱা। কুৱেশ্যনটো কি দি আছে চোৱা, দ্য মাছ এণ্ড ডেঞ্চিটি অফ এ ছলিড স্ফিয়াৰ আৰ মেজাৰ্ড টু বি 12.4 প্লাছ মাইনাছ 0.1 kg। মানে কি এইটো মাছটো আৰু ডেঞ্চিটিটো কি 4.6 প্লাছ মাইনাছ 0.2 kg পাৰ মিটাৰ কিউব। ইমানলৈকে ঠিক আছে। এতিয়া আমাক কি কেলকুলেট কৰিবলৈ দিছে, কেলকুলেট দ্য ভলিউম অফ দ্য স্ফিয়াৰ উইথ এৰৰ লিমিটছ। মানে কি যিহেতু আমাক ইয়াত এৰৰ দি থোৱা আছে তাৰ সেইকাৰণে কি উলিয়াব লাগিছে ভলিউম উলিয়াব লাগিছে কিহলৈকে তাৰ এৰৰ লিমিটলৈকে। ঠিক আছে, এতিয়া লিখি লওঁ আমি কি দিয়া আছে, লিখি লোৱা কি দিয়া আছে গিভেন মাছটোক আমি স্মল এম বুলি ধৰোঁ, কি দিয়া আছে 12.4 প্লাছ মাইনাছ 0.1 kg। যদি এনেকৈ যেতিয়া এটা ফিজিকেল কোৱান্টিটি এনেকৈ দিয়া থাকে আমি কি গম পাব লাগিব যে এইটো কি হয় আমাৰ যিখিনি এক্সপেৰিমেণ্ট কৰি আমি যিখিনি ভেলু পাইছিলোঁ তাৰ কি মিন ভেলুটো, আৰু এইটো কি হয় তাৰ মিন এবছলিউট এৰৰ, হয়নে? মানে ইয়াক আমি এনেকৈ বুজিব পাৰোঁনে এম প্লাছ মাইনাছ ডেল্টা এম বুলি, হয়নে? মানে এইটো কি মিন ভেলু আৰু এইটো কি হ'ব মিন এবছলিউট এৰৰ কিহৰ মাছৰ, হয়নে? আৰু কি দিয়া আছে তোমাৰ ডেঞ্চিটি দিয়া আছে, লিখি লোৱা ডেঞ্চিটিটোক আমি ৰ' বুলি ধৰিম দেই। ৰ' কিমান দিয়া আছে 4.6 প্লাছ মাইনাছ 0.2 kg পাৰ মিটাৰ কিউব, হয়নে? মানে আমি এইটো কি বুলি ধৰিব পাৰোঁ ৰ' প্লাছ মাইনাছ ডেল্টা ৰ'। মানে কি এইটো কি হ'ব মিন ভেলুটো হ'ব, এইটো হ'ব মিন ভেলু আৰু এইটো কি হ'ব মিন এবছলিউট এৰৰ। ঠিক আছে ইমানলৈকে বুজি পালা। এতিয়া আমাক কি উলিয়াবলৈ দিছে কেলকুলেট দ্য ভলিউম অফ দ্য স্ফিয়াৰ উইথ এৰৰ লিমিটছ। ঠিক আছে, এতিয়া আমি কোনোবা এটা ফিজিকেল কোৱান্টিটি যেতিয়া ৰিপৰ্ট কৰোঁ তেতিয়া আমি কি হিচাপে ৰিপৰ্ট কৰোঁ সেই ফিজিকেল কোৱান্টিটিটোৰ তোমাৰ কি মিন ভেলু প্লাছ মাইনাছ কি হয় তাৰ এবছলিউট এৰৰ, মানে কি মিন ভেলু প্লাছ মাইনাছ এবছলিউট এৰৰ। এতিয়া আমাক যদি ভলিউমটো এৰৰলৈকে উলিয়াবলৈ দিছে সেইকাৰণে কি কৰিব লাগিব আমি প্ৰথমতে তাৰ মিন ভেলু অফ কি ভলিউমৰ মিন ভেলুটো উলিয়াব লাগিব আৰু লগতে কি তাৰ ভলিউমৰ মিন এবছলিউট এৰৰটো উলিয়াব লাগিব। আমি যদি ভলিউমৰ মিন ভেলুটো উলিয়াওঁ তেতিয়া আমি কি কৰিব পাৰিম এই মিন ভেলুটো আৰু এই মিন ভেলুটো লগাই আমি কি ভলিউমৰ মিন ভেলুটো পাম, হয়নে? এতিয়া ভলিউমৰ ফৰ্মুলাটো কি আমি জানো যে কি যে ডেঞ্চিটি ইকুৱেলটো কি হয় মাছ পাৰ ইউনিট ভলিউম হয়। আমি তাৰ পৰা কি উলিয়াই ল'ব পাৰোঁ আমি ভলিউমৰ আমি ফৰ্মুলাটো উলিয়াই ল'ব পাৰিম, হয়নে? মানে কি হ'ব ডেঞ্চিটি ইকুৱেলটো কি
ডেন্সিটি ইকুৱেল কি আহে মাছ পাৰ ইউনিট ভলিউম হয়নে এতিয়া ভলিউম ইকুৱেলটো কি হ'ব মাছ পাৰ ইউনিট কি আহিব ডেন্সিটি আহিব হয়নে ইয়াৰ পৰা আমি কি এই ভলিউমৰ কাৰণে মেইন ভ্যালুটো উলিয়াই দিব পাৰোঁ এতিয়া সেইকাৰণে পাতি লোৱা therefore কি ভলিউমটো কি হ'ব ভি হ'ব ইকুৱেল টু কিমান আহিব আমি যেহেতু মেইন ভলিউমটো উলিয়াইছোঁ মানে কি ইয়াৰ মেইনটো উলিয়াইছোঁ হয়নে মানে কি ভলিউমৰ যেতিয়া আমি ফিজিকেল কোৱান্টিটিটো কি কৰিম আমি ৰিপ্ৰেজেণ্ট কৰিম তেতিয়া কি আহিব ভি মিন প্লাছ মাইনাছ ডেল্টা ভি কি আহিব মিন আহিব মানে কি এইটো কি আহিব মিন এবছলিউট এৰৰ আহিব হয়নে এতিয়া যেহেতু কি আমি মিনটো উলিয়াম সেইকাৰণে কি আমি ইয়াৰ দুইটাৰে কি আমি মিন ভ্যালুকেইটা ল'ম পাতি দিয়া মিন ভ্যালুকেইটা কি মাছ আৰু ডেন্সিটি মাছৰ কি মিন ভ্যালুটো এম ধৰিছিলোঁ তেনেকৈ আকৌ ভলিউমৰ কি ধৰিছিলোঁ ৰ'দ ধৰিছিলোঁ এতিয়া ভ্যালুকেইটা বহাই দিয়া ভ্যালুকেইটা কি আছে 12.4 আছে এটা ডিভাইডেড বাই কি তোমাৰ ৰ'টো কিমান 4.6 ইমানলৈকে ঠিক আছে এইকেইটা কেলকুলেট কৰি আমি পাম 2.69 ঠিক আছে আৰু এইটো কি আহিব কিন্তু কেজি আহিলে এইটো কি কেজি পাৰ মিটাৰ কিউব যদি হয় কেজি কেনসেল মিটাৰ কিউবটো ক'লৈ গুচি যাব কি হ'ব মিটাৰ কিউব ভলিউমৰ ইউনিট ইমানলৈকে ঠিক আছে আৰু যেহেতু কি এইটো এটা ডেচিমেল প্লেছলৈকে আছে সেইকাৰণে আমি কি কৰিম এটা ডেচিমেল প্লেছলৈকে ৰাউণ্ড অফ কৰি লওঁ কিমান আহিব 2. ৰাউণ্ড অফ কৰি দিওঁ কিমান আহিব 7 মিটাৰ কিউব ইমানলৈকে ঠিক আছেনে বুজি পালা যেহেতু কি আমি ভলিউমৰ মিনটো উলিয়াইছোঁ হয়নে ভলিউমটো কি ৰিপ্ৰেজেণ্ট কৰে ভি মিন প্লাছ মাইনাছ কি এবছলিউট এৰৰটো মিন ভলিউমৰ সেইকাৰণে যিহেতু ভলিউমটো উলিয়াইছোঁ তাৰ কি ইয়াৰ মাছ আৰু ডেন্সিটি কি হ'ব মিন ভ্যালুকেইটা ইউজ হ'ব আৰু যেহেতু আমি জানো কি ডেন্সিটি ইকুৱেল মাছ পাৰ ইউনিট ভলিউম এতিয়া ভলিউম ইকুৱেল কি লিখিব পাৰোঁ মাছ পাৰ ইউনিট ডেন্সিটি লিখিব পাৰোঁ মাছ পাৰ ইউনিট ডেন্সিটি মিন ভ্যালুকেইটা ইয়াত বহাই দিলোঁ এতিয়া ভলিউমৰ ভ্যালুটো ওলাই গ'ল ঠিক আছে বুজি পালা ইমান লাগে হ'ল এতিয়া আমি কি উলিয়াব লাগিব ভি মিনটো হ'ল কি উলিয়াব লাগিব এতিয়া মিন এবছলিউট এৰৰ মানে কি ভলিউমৰ মিন এবছলিউট এৰৰটো উলিয়াব লাগিব আমি এতিয়া ইয়াৰ ভ্যালুটো কিমান পালোঁ 2.7 পালোঁ হয়নে মিটাৰ কিউব পালোঁ আৰু এতিয়া যিহেতু কি মিন এবছলিউট এৰৰটো উলিয়াব লাগিব এতিয়া আমি কি কৰিম ভলিউমৰ এই হেৰিটো তোমাৰ কি কয় ফৰ্মুলাটো ইউজ কৰিম তাৰ পৰা উলিয়াব লাগিব আৰু যেহেতু কি এৰৰত তোমাৰ ইয়াত কি ডিভিজনত আছে এই আৰু সেই তেতিয়া কি কৰিব লাগিব ইয়াত এৰৰৰ ফৰ্মুলাটো ইউজ কৰিব লাগিব এইকেইটা মহাই দিওঁ ইমানলৈকে ঠিকে আছে এতিয়া আমি কি ইউজ কৰিম therefore ভলিউম ভি ইকুৱেল টু কি আহে মাছ পাৰ ইউনিট কি ডেন্সিটি আহিলে হয়নে এতিয়া কি হয় আমি জানো যে কি যেতিয়া দুটা ফিজিকেল কোৱান্টিটি ডিভিজনত থাকিব তেতিয়া তাৰ কি হয় ৰিজাল্টটোৰ ৰিলেটিভ এৰৰটো কিহৰ ইকুৱেল হয় এই যে দি থোৱা আছে যে ফিজিকেল কোৱান্টিটিকেইটা সিহঁতৰ ৰিলেটিভ এৰৰৰ কি হয় এডিশ্যন হয় বা কি সামেশ্যন হয় মানে কি আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ ভি ৰিলেটিভ এৰৰ কি হ'ব ডেল্টা ভি ডিভাইডেড বাই কি আহিব ভি আহিব হয়নে আৰু মাছৰ ৰিলেটিভ এৰৰ কি হ'ব ডেল্টা এম বাই কি আহিব এম আহিব আৰু যেহেতু কি হয় এড হ'ব দুইটা সেইকাৰণে কি আহিব ডেল্টা ৰ' বাই ৰ' ইমানলৈকে ঠিক আছে ইকুৱেল টু কি লিখিব পাৰোঁ আমি এতিয়া যেহেতু আমি কি উলিয়াব লাগে ডেল্টা ভি উলিয়াব লাগে মানে কি ডেল্টা ভি মিন উলিয়াব লাগে সেইকাৰণে আমি কি কৰিম ইয়াত এই ভলিউমটো এইটো চাইডে লৈ যাম মানে কি ডেল্টা এম বাই এম প্লাছ কি আহিব ডেল্টা ৰ' বাই ৰ' ইনটু কিমান আহিব ভি এতিয়া ভ্যালুকেইটা বহাই দিয়া এতিয়া আমি ইয়াৰ পৰা কি পাম এইটো আছিলে এম এইটো আছিলে ডেল্টা এম এইটো আছিলে ৰ' এইটো আছিলে কি ডেল্টা ৰ' বহাই দিয়া ভ্যালুকেইটা ডেল্টা এম মানে কিমান আছিলে 0.1 ডিভাইডেড বাই কি আহিব 12.4 প্লাছ কিমান আহিব ডেল্টা ৰ' মানে কি 0.2 ডিভাইড বাই কিমান আহিব 4.6 আৰু এতিয়া আমি অলপ আগত কি পাইছিলোঁ ভি ভ্যালু পাইছিলোঁ মানে ভি মিনৰ কিমান আহিব 2.7 ঠিক আছে ইমানলৈকে এতিয়া ডেল্টা ভি ইকুৱেল টু আমি কিমান লিখিব পাৰোঁ এই যদি কৰোঁ কিমান আহিব
0.008 প্লাছ 0.043 ইনটু 2.7 ঠিক আছে ইমানলৈকে তাৰপিছত এতিয়া আমি কি কৰিম এইকেইটা যদি কৰি দিওঁ ডেল্টা ভি ইকুৱেল টু কিমান আহিব 0.051 ইনটু কিমান আহিব 2.7 এতিয়া কিমান আহিবগে ডেল্টা ভি ইকুৱেল টু 0.1377 ইমানলৈকে ঠিক আছে আৰু এতিয়া আমি কি কৰোঁ ইয়াক দুটা ডেচিমেল প্লেচলৈ লৈ যাওঁ দুটা যদি ডেচিমেল প্লেচলৈ লৈ যাওঁ কি হ'ব 0.14 হয়নে দুটা যদি ডেচিমেল প্লেচলৈ লৈ গ'লে কি হ'ব এই 7 আঁতৰাই দিওঁ 7টো কি হয় 5তকৈ ডাঙৰ হয় সেইকাৰণে কি হ'ব 3 to 4 হৈ যাব তো ইমান পালোঁ মানে কি পালোঁ আমি প্লাছ মাইনাছ 0.14 বুজি পালা ইমানলৈকে এতিয়া আমি যদি কি কৰিব লাগে এতিয়া ভলিউমটো যদি ৰিপৰ্ট কৰিব লাগে তেতিয়া কেনেকৈ ৰিপৰ্ট কৰিম আমি এতিয়া এইকেইটা ভেলুকেইটা পাই গ'লোঁ এইটো ভালকৈ বুজি পালা কিমান পালোঁ মোহাই দিওঁ এতিয়া আমি যোনটো ভেলু ৰিপৰ্ট কৰিম সেইটো কেনেকৈ আহিব ভলিউম কেপিটেল ভি ইকুৱেল টু কি আহিব ভি প্লাছ মাইনাছ কি আছিলে ডেল্টা ভি হয়নে মানে কি ইয়াৰ মেইন ভেলুটো আৰু এইটো কি মিন এবছলিউট এৰৰ এইটো কি হয় মিন ভেলু আৰু এইটো কি হয় মিন এবছলিউট এৰৰ হয় মিন এবছলিউট এৰৰ এতিয়া বহাই দিয়া ইয়াৰ ভেলুকেইটা এতিয়া মিন ভেলুটো আমি কিমান পাইছিলোঁ 2.7 পাইছিলোঁ 2.7 প্লাছ মাইনাছ কিমান আহিব আমি মিন এবছলিউট এৰৰ কিমান পাইছিলোঁ 0.14 আৰু ইয়াৰ ইউনিটটো কি হ'ব মিটাৰ কিউব যিহেতু কি হয় ভলিউম বুজি পালা সদায় সেইকাৰণে চাই ল'বা কি কি দিয়া আছে আৰু কি কৰিবা আৰু সদায় কি হয় এটা ফিজিকেল কোৱান্টিটি এনেকৈ দিয়া থাকে মিন ভেলু প্লাছ মাইনাছ কি মিন এবছলিউট এৰৰ হয় সেইটো প্ৰথমতে চাই ল'বা এতিয়া আমাক উলিয়াবলৈ কি দিছিলে ডেনচিটি কি ভলিউম উলিয়াবলৈ দিছিলে আমি জানো যে কি ডেনচিটি ইকুৱেল টু মাছ পাৰ ইউনিট ভলিউম হয় তাৰ পৰা কি আমি মিন ভেলুটো উলিয়াই ল'লোঁ সেইকাৰণে কি কৰিলোঁ আমি এই মিনকেইটা কি ইউজ কৰিলোঁ মিন ভেলুকেইটা ইউজ কৰি কি ভলিউমৰ মিন ভেলুটো উলিয়ালোঁ তাৰপিছত আমি কি কৰিলোঁ যে আমি কি জানো ভলিউম ইকুৱেল টু কি মাছ পাৰ ইউনিট ডেনচিটি আমি জানো যে কি এৰৰটো যেতিয়া কি হয় ডিভিজন হয় তেতিয়া কি হয় তাৰ যোনটো ৰিজাল্ট পাম তাৰ ৰিলেটিভ এৰৰটো কি হয় ইকুৱেল আমি যিকেইটা ফিজিকেল কোৱান্টিটি ইউজ কৰিম সিহঁতৰ ৰিলেটিভ এৰৰকেইটা কি হ'ব এডিশ্যন হ'ব তাৰ পৰা আমি কি উলিয়াই ল'ম এই মিন এবছলিউট এৰৰটো উলিয়াই ল'ম আৰু লাষ্টত কি আমি এনেকৈ বহাই দিম ইয়াৰ ভেলুটো পাই যাম ঠিক আছে বুজি পালা বাৰু তেনেহ'লে মোহাৰি দিওঁ এতিয়া তোমালোকে লিখি লোৱা কি এৰৰ ইন কেছ অফ মেজাৰ্ড কোৱান্টিটি ৰেইজ টু এ পাৱাৰ ঠিক আছে যদি পাৱাৰ থাকে তেতিয়া কি হ'ব তাৰ এৰৰটো কি হ'ব ঠিক আছে ধৰি লওঁ আমি কি ধৰি লোৱা লেট এক্স ইকুৱেল টু কি এ স্কুৱেৰ ঠিক আছে ইয়াৰ পাৱাৰ কি আছে 2 আছে হ'ব এতিয়া আমি এই স্কুৱেৰটো কি বুলি লিখিব পাৰোঁ আমি এইটো কি বুলি লিখিব পাৰোঁ এক্স ইকুৱেল টু এ ইনটু এ লিখিব পাৰোঁ হয়নে যে দুটা আছে এ ইনটু এ লিখিব পাৰোঁ এতিয়া আমি যেতিয়া এৰৰ কৰিছিলোঁ তেতিয়া কি আছিলে মাল্টিপ্লিকেশ্যন কৰিছিলোঁ তেতিয়া কি হয় এই যে ৰিজাল্টৰ কি ৰিলেটিভ এৰৰটো কি হয় এই যিকেইটা টাৰ্ম কি হৈছে মাল্টিপ্লাই হৈছে সিহঁতৰ ৰিলেটিভ এৰৰ কি হয় এডিশ্যন হয় আমি এইকেইটা লিখিব পাৰোঁ সেইকাৰণে এতিয়া ইয়াৰ ৰিলেটিভ এৰৰটো কি হ'ব ডেল্টা এক্স বাই এক্স মানে কি মিন এবছলিউট এৰৰ ডিভাইডেড বাই কি মিন ভেলুটো ইকুৱেল টু কি লিখিব পাৰোঁ ডেল্টা এ বাই এ প্লাছ ডেল্টা এ বাই এ হয়নে মানে কি মিন এবছলিউট এৰৰ ডিভাইডেড বাই কি তাৰ মিন ভেলুটো এইটো ছেইম সেইকাৰণে আমি এইটো কি বুলি লিখিব পাৰোঁ এতিয়া ডেল্টা এক্স বাই এক্স ইকুৱেল টু কি লিখিব পাৰোঁ 2 ডেল্টা এ বাই এ হয়নে লিখিব পাৰোঁ দুইটা ছেইম সেইকাৰণে কি কৰিলোঁ দুইটা প্লাছ কৰিলোঁ সেইকাৰণে কি আহিলে 2 আহিলে আৰু এতিয়া কি হৈ গ'ল এই যিটো স্কোৱাৰ আছিলে সেইটো কি হ'ল আগলৈ গুচি আহিলে হয়নে মানে এনেকুৱা ক্ষেত্ৰত তোমালোকে কি কৰিবা যে যেতিয়াই কোনোবা এটা ফিজিকেল কোৱান্টিটি কি দেখিবা এই পাৱাৰ দেখিবা
আৰু তেতিয়া কি যদি আমি এৰৰটো উলিয়াওঁ তেতিয়া কি হ'ব সেই পাৱাৰটো ৰিলেটিভ এৰৰৰ আগলৈ গুচি আহিব ঠিক আছে এতিয়া যদি জেনেৰেলি তুমি লিখিবলৈ যোৱা টাৰ্ম এটা লিখি লোৱা ইন জেনেৰেল কি হ'ব যদি x ইকুৱেল টু কি দিয়া থাকে তোমাৰ a টু দি পাৱাৰ p b টু দি পাৱাৰ q c টু দি পাৱাৰ r যদি এনেকৈ দিয়া থাকে আমি কেনেকৈ লিখিম আমি জানিছিলোঁ কি এইকেইটা মাল্টিপ্লাই হৈ আছে এইফালে কি ডিভাইড হৈ আছে আমি গম পাম যে কি তাৰ ৰিজাল্টেণ্টৰ ৰিলেটিভ ভেলুটো কি হয় মাল্টিপ্লাই হৈ থকাৰ ফিজিকেল কোৱান্টিটিকেইটা কি হয় ৰিলেটিভ এৰৰটো এডিশ্যন হ'ব আকৌ কি ডিভাইড হৈ থাকিলেও কি হ'ব সেইটো তোমাৰ ৰিলেটিভ এৰৰটো কি হয় এডিশ্যন হ'ব আৰু কি হ'ব যিহেতু ইয়াত পাৱাৰ আছে আমি এতিয়া গম পালোঁ যে কি যিহেতু পাৱাৰ থাকিব সেই পাৱাৰটো কি হ'ব ৰিলেটিভ এৰৰ আগলৈ গুচি আহিব আমি এতিয়া কেনেকৈ লিখিম সেইকাৰণে এক্সৰ ৰিলেটিভ এৰৰটো কিমান হ'ব ডেল্টা এক্স বাই এক্স আহিব আৰু যিহেতু কি এইকেইটা মাল্টিপ্লাই হৈ আছে সেইকাৰণে আমি কি লিখিম আৰু এইটো কি যিহেতু পাৱাৰ আছে পাৱাৰটো আগলৈ গুচি আহিব এ ৰিলেটিভ এৰৰটো কি হ'ব ডেল্টা এ বাই এ প্লাছ এইটো কি মাল্টিপ্লাই হৈ আছে পাৱাৰটো কি আছে কিউ আছে সেইকাৰণে আগলৈ গুচি আহিব ডেল্টা বি বাই বি ৰিলেটিভ এৰৰটো চ' প্লাছ ডিভাইড থাকিলেও কি হয় প্লাছে আহিব আৰু ইয়াৰ তোমাৰ পাৱাৰটো কি আছে আৰ আছে সেইকাৰণে কি আহিব ডেল্টা চি বাই চি তাৰ কি ৰিলেটিভ এৰৰটো ঠিক আছে এতিয়া তোমালোকে বুজিবা যে যেতিয়া তোমাৰ কি পাৱাৰ থাকিব কোনোবা এটা ফিজিকেল কোৱান্টিটিত আৰু তাক কি হ'ব এৰৰ যদি উলিয়াবলৈ হয় কি হ'ব তাৰ পাৱাৰটো আগলৈ গুচি আহিব কিহৰ ৰিলেটিভ এৰৰ আগলৈ ঠিক আছে এইটো ইজি বস্তু তোমালোকেতো সৰুকৈ মনত ৰাখি থবা যদি মাল্টিপ্লিকেশ্যনৰ ডিভিজন দেখা তোমালোকে কি কৰিবা তাৰ ৰিলেটিভ এৰৰকেইটা লিখিবা ৰিজাল্টেণ্টৰ ৰিলেটিভ এৰৰটো কি হ'ব ইয়াৰ ৰিলেটিভ এই দুইটা ফিজিকেল কোৱান্টিটি বা তিনিটাৰ ৰিলেটিভ এৰৰকেইটা এডিশ্যন হ'ব আৰু যিহেতু পাৱাৰ আছে সেই পাৱাৰটো কি হ'ব ৰিলেটিভ এৰৰকেইটা আগলৈ গুচি আহিব ঠিক আছে বুজি পালা এতিয়া আমি এটা কুৱেশ্যন লৈ লওঁ হ'ল সেইটো মোহাৰি দিওঁ এতিয়া কি দিছে কুৱেশ্যনটো ফাইণ্ড দ্য ৰিলেটিভ এৰৰ ফাইণ্ড দ্য কি দিছে ৰিলেটিভ এৰৰ ইন জেড ইফ জেড ইকুৱেল টু কি দিছে এ টু দি পাৱাৰ 4 বি টু দি পাৱাৰ 1/3 চি ডি টু দি পাৱাৰ 3/2 ঠিক আছে এতিয়া আমি এইটো কি ৰিলেটিভ এৰৰ উলিয়াব লাগে হয়নে কি দিয়া আছে জেড ইকুৱেল টু এ টু দি পাৱাৰ 4 বি টু দি পাৱাৰ 1/3 তেনেকৈ কি চি ডি টু দি পাৱাৰ 3/2 আমি জানো যে কি যেতিয়া মাল্টিপ্লিকেশ্যনৰ ডিভিজন হৈ থাকে কি হয় তাৰ ৰিজাল্টৰ ৰিলেটিভ এৰৰটো কিহৰ ইকুৱেল হয় এই ফিজিকেল কোৱান্টিটিকেইটাৰ কি ৰিলেটিভ এৰৰৰ এডিশ্যনৰ কি ইকুৱেল হয়নে আৰু যিহেতু ইয়াত পাৱাৰ আছে পাৱাৰটো কি হ'ব আগলৈ গুচি আহিব কেনে কি হ'ব ডেল্টা জেড ডিভাইডেড বাই জেড ইকুৱেল টু কি এইটো যিহেতু পাৱাৰ আছে সেইকাৰণে পাৱাৰটো আগলৈ গুচি আহিলে এই ৰিলেটিভ এৰৰটো কি হ'ব ডেল্টা এ বাই এ মানে কি মিন এবচলিউট এৰৰ ডিভাইডেড বাই কি মিন ভেলুটো প্লাছ কি আহিব 1/3 যিহেতু পাৱাৰ আছে বিৰ সেইকাৰণে কি হ'ব ডেল্টা বি বাই বি আহিব তেনেকৈ কি চি ওপৰত পাৱাৰ কি আছে 1 আছে সেইকাৰণে নিদিলেও হ'ব তাৰ ৰিলেটিভ এৰৰটো কি হ'ব ডেল্টা চি বাই চি আহিব তোমাৰ মিন এবচলিউট এৰৰ ডিভাইডেড বাই মিন ভেলু প্লাছ ডি ভেলুটো কি আছে 3/2 পাৱাৰটো সেইকাৰণে আগলৈ গুচি আহিলে ডেল্টা ডি বাই ডি এইটোৱে কি হ'ব আনচাৰটো হ'ব বুজি পালানে ইজি হয়নে হ'ল বুজি পালা মানে মুঠতে তোমালোকে মনত ৰাখিবা যেতিয়া মাল্টিপ্লিকেশ্যন ডিভিজন থাকিব তেতিয়া কি হ'ব তাৰ ৰিজাল্টৰ ৰিলেটিভ এৰৰটো কি হ'ব যিকেইটা ফিজিকেল কোৱান্টিটি দি থোৱা আছে সিহঁতৰ ৰিলেটিভ এৰৰ এডিশ্যনৰ ইকুৱেল হ'ব আৰু যদি পাৱাৰ দি থোৱা থাকে সেই পাৱাৰটো কি হ'ব সেই ফিজিকেল কোৱান্টিটিৰ ৰিলেটিভ এৰৰ আগলৈ গুচি আহিব ঠিক আছে ইমানে এইখিনি কথাটো আছিলে হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতে শ্বেয়াৰ কৰিবা ভিডিঅ'টো যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকে এই কম্বিনেশ্যন অফ এৰৰটো বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই বাই এণ্ড টেক কেয়াৰ